নমস্কাৰ মই জাহ্নবী। 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক। আলী আকবৰ মিয়াক আজি আদালতত হাজিৰ কৰা হৈছিল। এইজন প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই বকৰি ঈদৰ কুৰবানী আৰু মুখ্যমন্ত্ৰীগৰাকীক লৈ উদ্ভট মন্তব্য কৰিছিল, যাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল আলী আকবৰ মিয়াক। আৰু সেই আলী আকবৰ মিয়াক আজি আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতত হাজিৰ কৰাৰ পাছতেই 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে এইজন পশ্চিম বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক। লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ। 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আলী আকবৰ মিয়াক। আলী আকবৰ মিয়াক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজি আদালতত হাজিৰ কৰোৱা হৈছিল প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক আৰু ইয়াৰ পিছতে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কুৰবানী আৰু মুখ্যমন্ত্ৰীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আলী আকবৰ মিয়াই। 163/2026 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। BNS 152, 221, 351, 353-1 আৰু সমান্তৰালকৈ 61 to 148 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। কুৰবানী বন্ধৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীক লৈ কটু মন্তব্য কৰিছিল এইজন প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। আৰু এই আলী আকবৰ মিয়াৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে আৰু কেইবাটাও গোচৰ ৰুজু কৰি এনেদৰে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আলী আকবৰ মিয়াই কুৰবানীক লৈ কৰিছিল বিতৰ্কিত মন্তব্য। কুৰবানী আৰু মুখ্যমন্ত্ৰীগৰাকীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। আনকি কুৰবানী বন্ধ কৰিবলৈ অহা আৰক্ষীৰ সৈতেও ভয়ংকৰ কাণ্ড সংঘটিত কৰিম বুলি বিতৰ্কিত মন্তব্য কৰিছিল, উদ্ভট মন্তব্য কৰিছিল। আৰু ইয়াৰ পাছতে এইজন প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে আলী আকবৰ মিয়াৰ বিৰুদ্ধে। এজন প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক এনেদৰে আদালতত হাজিৰ কৰোৱাৰ পাছতে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আলী আকবৰ মিয়াৰ মন্তব্যক লৈ। যি সময়ছোৱাত মুছলমান সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ তেওঁলোকে বিশেষ জন্তু বকৰি ঈদত কুৰবানী নকৰে, ইয়াৰ পৰিৱৰ্তে ছাগলী বা ভেড়া আদিৰেও কুৰবানী কৰিব পাৰি বুলি আহ্বান জনোৱা হৈছিল। আৰু তেনেস্থলত মছজিদ কমিটিসমূহে বা মুছলমান সমাজে চৰকাৰৰ SOP মানি চলি বকৰি ঈদ পালন কৰিব বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাজ্যৰ মুছলমান সমাজক আহ্বান জনোৱা হৈছিল যাতে সকলোৱে চৰকাৰৰ SOP মানি বকৰি ঈদ পালন কৰক, কিয়নো যি হিন্দুসকলে গৌ মাতা হিচাপে পূজা কৰে, সেই গৌ মাতা হিচাপে পূজা কৰা সেই বিশেষ জন্তুবিধক এনেদৰে কুৰবানী কৰি আনৰ মনত যাতে কোনো কষ্ট নিদিয়ে তাৰ বাবে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছিল। আৰু মুছলমান সমাজৰ এই সিদ্ধান্তই ৰাজ্যত সম্প্ৰীতিৰ এক বৃহৎ নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়েও সকলোকে প্ৰশংসাৰে উপচাই পেলাইছে, কিন্তু তাৰ মাজতে এইগৰাকী পশ্চিম বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই বিতৰ্কিত মন্তব্য কৰিছিল। কুৰবানী নিষিদ্ধ কৰাক লৈ কটু মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰীগৰাকীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। আনকি আৰক্ষীয়ে কুৰবানী বন্ধ কৰিবলৈ আহিলে বা বাধা দিলে আৰক্ষীৰ সৈতেও ভয়ংকৰ কাণ্ড সংঘটিত কৰিম বুলি এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছিল। আৰু এই মন্তব্যৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া, যাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল আলী আকবৰ মিয়াক আৰু দীৰ্ঘ সময়ৰ জেৰাৰ অন্তত আদালতত হাজিৰ কৰা হৈছিল আৰু অৱশেষত 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে এইজন প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক। BNS 152, 221, 353-1 BC 61-2 আৰু 148 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। যোৱাকালি বিলেশ্বৰ থানাত পুলিচ কৰ্তৃপক্ষই 163/2026 গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰি আজি মহামান্য আদালতত ইয়াত হাজিৰ কৰা হয়। হাজিৰ কৰাৰ পিছত পুলিচ কৰ্তৃপক্ষই 3 দিন পুলিচ ৰিমাণ্ডৰ কাৰণে দৰখাস্ত মহামান্য আদালতত জমা কৰে আৰু আমাৰ তৰফৰ পৰা আলী আকবৰ মিয়া চাহাবৰ জামিনৰ কাৰণে আমি দৰখাস্ত দাখিল কৰোঁ আৰু উভয় পক্ষৰ চৰকাৰী পক্ষ আৰু আমাৰ ডিফেন্স পক্ষৰ উভয় পক্ষৰ যুক্তি তৰ্ক শুনি আৰু কেছৰ ওপৰত বিভিন্ন দিশ চালি জাৰি চাই মহামান্য আদালতে আমাৰ জামিনৰ দৰখাস্তখন নাকচ কৰে আৰু পুলিচ কৰ্তৃপক্ষই অহা 25 তাৰিখত আকৌ মহামান্য আদালতত হাজিৰ হোৱাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰে। লগতে আপোনালোকে জানে আলী আকবৰ মিয়া চাহাব অভাৰ এজ, তেওঁৰ এজ more than 67 years আৰু তেওঁ
বহুত বেমাৰত তেওঁ ভুগি আছে। শাৰীৰিক অসুস্থতা, তেওঁ নিজে খোজ কাঢ়িব নোৱাৰে, কাৰো মানে সহায় লৈহে খোজ কাঢ়িব পাৰে বা থিয় হ'ব পাৰে। আমি মেডিকেল ডকুমেণ্টখিনি আমি জমা দিছোঁ। এই গোটেই কাগজ পাতিবিলাক চাই মহামান্য আদালতে পুলিচ কৰ্তৃপক্ষক তেওঁ সময়মতে ডাক্তৰী পৰীক্ষা আৰু সুচিকিৎসাৰ কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰে। আৰু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছে, যাতে পুলিচে যাতে তাৰ ওপৰত কোনো মানসিক বা শাৰীৰিক অত্যাচাৰ নকৰে, এইখিনি নিৰ্দেশ যাতে ফলো কৰে, এই লৈ মহামান্য আদালতে অহা 25 তাৰিখত হাজিৰ কৰে। দুইদিনৰ কাৰণে ৰিমাণ্ডত লৈছে। আৰু বিষয়টো আপোনালোকে জানে যে যিটো কি হৈছে, এটা ছ'চিয়েল মিডিয়াত কিবা এটা ষ্টেটমেণ্ট দিয়াৰ কাৰণে এতিয়া যিটো এলিগেশ্যন, বাকী সঁচা মিছা কি আছে ইনভেষ্টিগেশ্যনৰ মহামান্য আদালতে এইবিলাক চাব, কনচিডাৰ কৰিব কি আছে নাই, এইখিনি কথা পিছত হ'ব। চাহাবক যোৱাকালি বিলেশ্বৰ থানাত পুলিচ কৰ্তৃপক্ষই 163/2026 গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰি আজি মহামান্য আদালতত ইয়াত হাজিৰ কৰা হয়। হাজিৰ কৰাৰ পিছত পুলিচ কৰ্তৃপক্ষই 3 দিন পুলিচ ৰিমাণ্ডৰ কাৰণে দৰখাস্ত মহামান্য আদালতত জমা কৰে। আৰু আমাৰ তৰফৰ পৰা আলী আকবৰ মিয়া চাহাবৰ জামিনৰ কাৰণে আমি দৰখাস্ত দাখিল কৰোঁ। আৰু উভয় পক্ষৰ, চৰকাৰী পক্ষ আৰু আমাৰ ডিফেন্স পক্ষৰ উভয় পক্ষৰ যুক্তি তৰ্ক শুনি আৰু কেছৰ ওপৰত বিভিন্ন দিশ চালি জাৰি চাই মহামান্য আদালতে আমাৰ জামিনৰ দৰখাস্তখন নাকচ কৰে। আৰু পুলিচ কৰ্তৃপক্ষই অহা 25 তাৰিখত আকৌ মহামান্য আদালতত হাজিৰ হোৱাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰে। লগতে আপোনালোকে জানে আলী আকবৰ মিয়া চাহাব অভাৰ এজ, তেওঁৰ এজ more than 67 years, আৰু তেওঁ বহুত বেমাৰত তেওঁ ভুগি আছে। শাৰীৰিক অসুস্থতা, তেওঁ নিজে খোজ কাঢ়িব নোৱাৰে, কাৰো মানে সহায় লৈহে খোজ কাঢ়িব পাৰে বা থিয় হ'ব পাৰে। আমি মেডিকেল ডকুমেণ্টখিনি আমি জমা দিছোঁ। এই গোটেই কাগজ পাতিবিলাক চাই মহামান্য আদালতে পুলিচ কৰ্তৃপক্ষক তেওঁ সময়মতে ডাক্তৰী পৰীক্ষা আৰু সুচিকিৎসাৰ কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰে। আৰু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছে, যাতে পুলিচে যাতে তাৰ ওপৰত কোনো মানসিক বা শাৰীৰিক অত্যাচাৰ নকৰে, এইখিনি নিৰ্দেশ যাতে ফলো কৰে, এই লৈ মহামান্য আদালতে অহা 25 তাৰিখত হাজিৰ কৰে। দুইদিনৰ কাৰণে ৰিমাণ্ডত লৈছে। আৰু বিষয়টো আপোনালোকে জানে যে যিটো কি হৈছে, এটা ছ'চিয়েল মিডিয়াত কিবা এটা ষ্টেটমেণ্ট দিয়াৰ কাৰণে এতিয়া যিটো এলিগেশ্যন, বাকী সঁচা মিছা কি আছে ইনভেষ্টিগেশ্যনৰ